এক ব্ৰেকিং নিউজ নগাঁৱৰ ৰূপহীহঁতৰ শিঙিমাৰী দিন দুপৰতে চুৰিকাণ্ড সংঘটিত হৈছে। ঘৰত কোনো লোক নথকাৰ সুযোগ লৈ চোৰে পানী বিচৰা চলেৰে প্ৰৱেশ কৰে। চোৰে ঘৰৰ ভিতৰত সোমাই টেবুলৰ তলা ভাঙি সোণ ৰূপৰ আ অলংকাৰ লৈ উধাও হওঁতেই ৰাইজে চোৰৰ সন্দেহত আটক কৰে এটা চোৰক। চুৰি কাণ্ডক লৈ শিঙিমাৰী অঞ্চলত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। ৰূপহীত আৰক্ষীয়ে খবৰ পাই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে আৰু এই চোৰটোক ৰাইজৰ পৰা চমজি লৈ থানালৈ লৈ আহে। পুনৰ জনাইছো এই খবৰ নগাঁৱৰ ৰূপহীহঁতৰ শিঙিমাৰী দিন দুপৰতে চুৰিকাণ্ড সংঘটিত হৈছে। ঘৰত কোনো লোক নথকাৰ সুযোগ লৈ চোৰে পানী বিচৰাৰ চলেৰে প্ৰৱেশ কৰে। চোৰে ঘৰৰ ভিতৰত সোমাই টেবুলৰ তলা ভাঙি সোণ ৰূপৰ আ অলংকাৰ লৈ উধাও হওঁতে ৰাইজে চোৰৰ সন্দেহত আটক কৰে এই চোৰটোক। চুৰি কাণ্ডক লৈ শিঙিমাৰী অঞ্চলত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। ৰূপহীত আৰক্ষীয়ে খবৰ পাই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে আৰু এই চোৰটোক ৰাইজৰ পৰা চমজি লৈ থানালৈ লৈ আহে। ডকাইতি কাণ্ডটো সংঘটিত হোৱাৰ অলপ পিছত আহি উপস্থিত হৈছোঁ। মই বেলেগ জেগাত আছিলোঁ, ফোন পোৱাৰ পিছত মই আহিলোঁ। যিটো পৰিস্থিতি হৈছে আজি সমাজত, এনেকুৱা পৰিস্থিতি হৈছে দিন দুপৰতে এতিয়া কিছুমান ড্ৰাগছ আসক্ত ল'ৰা বা সমাজৰ একেবাৰে নিকৃষ্ট মানসিকতাৰ কিছুমান ব্যক্তিয়ে দিন দুপৰতে আ অলংকাৰকে আদি কৰি যিকোনো বস্তু লুটপাট কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে। আপোনাৰ কেইটা ল'ৰা আহিছিল? যিটো পৰিস্থিতি হৈছে মই গম পোৱা মতে এজনক কৰায়ত্ব কৰা হৈছে। বাইক এখনত আহিছে, লাক্সাৰী বাইক। হয়তো এজন অহা নাই, 2-3জনো হ'ব পাৰে, কিন্তু কৰায়ত্ব এজন হৈছে। বাকী এজন লগত আছিলে, তেওঁ পলালে বোলে। আমাৰ ককাৰ ঘৰত কোনেও নাই, এই বিয়া খাবলৈ গুচি গ'ল। মানে ল'ৰা এটা মানে পথাৰত গৈছিলে, তাৰ পৰা আহি গৈছে, দেখিছে যে বোলে আমাৰ ঘৰত মানুহ এটা সোমাইছে। পানী খাওয়াৰ চলত সোমাইছে। বাইক এটা থৈ মানুহ ৰাস্তাতে ৰৈ আছে আৰু বাইক এটা ৰৈ আছে। বাইক লৈ আহিছে। আপোনাৰ ঘৰৰ মানুহ এজনক আঘাত কৰিছে না? যিটো ল'ৰাই মানে তাক ধৰিছিলে, তাক বহুত মাৰপিট কৰিছে। মাৰপিট কৰি মানে একদম মানে এটি গুৰুতৰ অৱস্থা এতিয়া মানে চিভিলত পঠাই দিয়া হৈছে। চোৰটো বান্ধি ৰাখিছোঁ। কি বস্তু আপোনাৰ চুৰি কৰিছে? ঘৰৰ সোণৰ জেহাৰ পাতি অলংকাৰ কিনি চুৰ কৰিছে। এতিয়া ৰাইজে ধৰি আটক কৰিবলৈ ৰাইজে ধৰি এতিয়া ৰাস্তাত খবৰ দিছে আৰু মানে